সুপ্ৰভাত বন্ধু বান্ধৱীসকল, আজি ভোগালী বিহু উপলক্ষে সকলোকে শুভকামনা জ্ঞাপন কৰিছোঁ। মই গা পা ধুই আহিছোঁ, নৈ ঘাটলৈ যাওঁ বুলি ভাবিছোঁ, তাকে ওলাই মেলি লৈছোঁ। আৰু আপোনালোকৰ নৈ ঘাটৰ পৰিৱেশটো দেখুৱাম, ঠিক আছে ফটো। আৰু মোক কেনেকুৱা লাগিছে সেইটো আপোনালোকে জনাবলৈ নাপাহৰিব। এইখন নতুন চাদৰ আৰু মই এইদৰে দহি পতাই ল'লোঁ, ঠিক আছে ফটো। ভগৱানৰ বাহিৰে এই পৃথিৱীত কোনো নাই, এই কথাকে সাৰোগত কৰি বিহুৰ প্ৰথম দিনাখনি ভগৱন্তৰ শ্ৰীচৰণত মায়ে মই এগছি বন্তি দিবলৈ গ'লোঁ। এয়া আমাৰ গাঁৱৰ বৰনামঘৰ আৰু মায়ে বন্তি গছি জ্বলাইছে। ভগৱন্তৰ যি মনত আছে তাকে পূৰণ কৰিবৰ বাবে তেওঁৰ শ্ৰীচৰণত বন্তি গছি দি সেৱা ভাগ লৈছোঁ। যি নহওক সকলোৰে অপায় মংগলসমূহ দূৰ কৰক। খুৰা এজনৰো গাটো বেয়া, তেওঁৰ হৈও এগছি বন্তি আগবঢ়াইছোঁ। তেওঁক সুস্বাস্থ্য কামনা কৰিছোঁ, ভগৱন্তই যাতে তেওঁক সোনকালে সুস্থ কৰক তাৰে কামনা কৰিছোঁ। আৰু এয়া আহি পালোহি আমাৰ দিখৌ ঘাটত। আৰু আমাৰ দিখৌ ঘাটত নহয় পৰম্পৰাগত নীতিসমূহ ইমান সুন্দৰভাৱে পালন কৰে নহয়, দেখি খুব ভাল লাগে। বহাগ বিহুৰ কথাটো ক'বকে নোৱাৰি, ইমানেই সুন্দৰ এটা পৰিৱেশ হৈ পৰে। মই এইখন গাঁৱলৈ যেতিয়া বিয়া হৈ আহিছিলোঁ নহয়, সেই পৰিৱেশটো দেখা পাই পিনে মোৰ ইমানেই ভাল লাগিছিল। মই মানে জন্ম হোৱাৰ পৰা তেনে পৰিৱেশ দেখা পোৱা নাছিলোঁ, সেইকাৰণে গৌৰৱান্বিত কৰোঁ এইখন গাঁৱৰ বোৱাৰী হৈ পিনে। এয়া আমাৰ গাঁৱৰ ৰাইজে এইদৰে এখনি শৰাই আগবঢ়াইছে মাঘ বিহুৰ উপলক্ষে, আৰু সকলোৱে ইয়াতে আহি আমি সেৱা লৈছোঁহি। যি পাই অৰিহণা দি বা কোনোবাই শৰাই দিছে। আৰু এই আমাৰ ভেলাঘৰ সাজি থৈছে। আৰু পৰিৱেশটো কেনেকুৱা লাগিলে আপোনালোকে জনাবলৈ নাপাহৰিব। আমি নৈ ঘাটৰ পৰা ঘৰলৈ উভতিছোঁ। আমাৰ এইজন নিমাত, অৱশ্যে তেওঁ শুই উঠা দেৰি হৈ গ'ল, সেইকাৰণে আমাৰ নৈ ঘাটলৈ অহাও দেৰি হৈ গ'ল। সেইকাৰণে পৰিৱেশটো ইমান ভালকৈ আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, মানুহৰ সমাগমটো অকণমান কমিছে। আৰু যি নহওক তাৰমানে নৈ ঘাটলৈ নহাকৈ থাকিবই নোৱাৰে। আজি ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব। ইয়াতে